হাজোৰ দমদমাত বহাগ বিহু উদযাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা সমিতিৰ উদ্যোগত বহাগ বিহু উদযাপন। হাজোৰ দমদমাস্থিত নামঘৰ বাকৰিত উদযাপন কৰা হয় ৰঙালী বিহু। পুৱাৰ ভাগত পতাকা উত্তোলন, নাম প্ৰসংগৰ লগতে নিশাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰৰ লোক সংস্কৃতিৰ দলে ভিন্ন ৰঙী অনুষ্ঠান পৰিৱেশন কৰে। বহাগ বিহু উদযাপন উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। অসমীয়াৰ বাপতি সাহোন বিহুবাগী শ্ৰীমন্ত শংকৰদেৱ সংঘই হাজো জিলা শাখাই আজি 1 মে তাৰিখে দিনজোৰা কাৰ্যসূচীৰে ইয়াতে উদযাপন কৰা হয়। ৰাতিপুৱা পথপ্ৰসংগৰ পাছতেই গছপুলি ৰোপণ, পতাকা উত্তোলন, তাৰ পাছতেই বিভিন্ন ধৰণৰ কণ কণ ল'ৰা ছোৱালী আৰু আই মাতৃ সমস্তৰ সন্মুখত প্ৰতিযোগিতা হয়, যেনে কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, টেকেলি ভঙা, ৰছী টনা, চকীত বহা, নিশাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান এইবিলাক হোৱাৰ লগতে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হাজো জিলা শাখাই মহান কাৰ্যসূচী নাম প্ৰসংগও কৰে আৰু নাম প্ৰসংগৰ অন্তত বাৰেৰহণীয়া সংস্কৃতি 2টা বজাৰ পৰা আৰম্ভ কৰা হয়। নিশাৰ ভাগলৈ এই অনুষ্ঠান চলি আছে আৰু সমস্ত বাপ বন্ধৱ আই মিত্ৰী সমস্তই ইয়াক উপভোগ কৰি পৰম তৃপ্তি পায় বুলি আমি ইয়াকে জানিব পাৰিছোঁ। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি হাজো জিলা শাখাৰ 14 সংখ্যক বহাগ বিহু উদযাপন। এই বহাগ বিহু 14 সংখ্যক বহাগ বিহু উদযাপন আই মাতৃ সমস্ত আৰু সেৱা বাহিনীৰ সহযোগত পালন কৰা হৈছিলে। আমি জিলা শাখাৰ জৰিয়তে হাজো জিলা শাখাই এই 14 বছৰৰ লগতে আগন্তুক বৰ্ষবিলাকতো যেন এই বহাগ বিহু উদযাপন কৰি যাম, আমি এক আশা কৰি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাম। আৰু লগতে বহাগ বিহু উপলক্ষে পতা সমস্ত আয়োজন, যিটো আজিকালি বৰ্তমানৰ সংস্কৃতিবানৰ পৰা অপসংস্কৃতিলৈ ঢাল মেলিছে, সেই অপসংস্কৃতিখিনি আমি সেই মষিমূৰ কৰি সংস্কৃতিবান কৰি সমস্ত বাপ বান্ধৱ আই মাতৃ সমস্তক লগতে অসমবাসীলৈ আমি অনুৰোধ জনাম, বিহু উৎসৱটি যেন সংস্কৃতিবান কৰি আগন্তুক অসমীয়াৰ লগতে আগন্তুক উঠি অহা ল'ৰা ছোৱালীখিনিক সংস্কাৰ দিয়ে। আমি এইখিনিকে কৈ আমি ধন্যবাদ জনাম। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।